উত্তৰ কাছাৰৰ 1000 কোটি টকীয়া কেলেংকাৰীৰ লগত জড়িত আৰ.এছ. খানৰ ভাই বোৱাৰীক কংগ্ৰেছে দিছে প্ৰাৰ্থিত্ব আৰু 1 নং কাকৰিৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছে প্ৰক্ষেপ কৰিছে তানজিনা খানক আৰু উল্লেখযোগ্য যে তানজিনাৰ স্বামী তথা আৰ.এছ. খানৰ ভাতৃ মুনু খানৰ বিৰুদ্ধেও আছে দুৰ্নীতিৰ অভিযোগ আৰু যোগ্য প্ৰাৰ্থীক টিকট প্ৰদান নকৰি দুৰ্নীতি আৰু কেলেংকাৰীৰ লগত জড়িত লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে এতিয়া স্থানীয় ৰাইজে। 1 নং কাকৰিপাৰা জিলা পৰিষদৰ এৰিয়াত কংগ্ৰেছৰ প্ৰাৰ্থী বহু বিতৰ্কিত 1000 কোটি টকা কেলেংকাৰীত জড়িত থকা আৰ.এছ. খানৰ ভাই বোৱাৰীক তানজিনা খানক কংগ্ৰেছৰ জিলা পৰিষদৰ সদস্য হিচাপে সিহঁতে মনোনীত কৰিছে। এই লৈ আমাৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু খবৰ সৃষ্টি হৈছে। এইটো ৰাইজৰ মাজত ক্লিয়াৰ হৈছে যে কংগ্ৰেছে কেতিয়াও নিকা আৰু স্বচ্ছ প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰায়। সেয়ে ৰাইজে এইবাৰ নিৰ্বাচনত কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। ৰাইজে তাৰ বিপৰীতে অগপ প্ৰাৰ্থী হাসিনা ইছলামক ভোট দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে। আচলতে ইয়াৰ আগেতো আমি দেখিছোঁ যে কংগ্ৰেছে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত যিবিলাক প্ৰাৰ্থীয়ে দুৰ্নীতিত লিপ্ত দুৰ্নীতিগ্ৰস্ত ব্যক্তি সেইসকল ব্যক্তিকহে কংগ্ৰেছে টিকিট দিয়ে। নিশ্চয় ৰাইজৰ মাজত সন্দেহ হৈছে যে বহু ধনৰ লেনদেনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ টিকিট দিয়া হয়। যে আমাৰ ডিষ্ট্ৰিক্টত ইয়াত সিহঁতে ভাল কেণ্ডিডেটক টিকিট দিয়া নাই, টকা পইচা খাই এই এনেকুৱা কেলেংকাৰী থকা মানুহক বহুত টিকিট দিছে। এনেকুৱা কংগ্ৰেছে যদি দুৰ্নীতিপৰায়ণক মানুহক যদি টিকিট দিয়ে, আমি কংগ্ৰেছক এই দুৰ্নীতিপৰায়ণ মানুহক টিকিট দিয়াটো আমি মানি নলওঁ। আগত এনেকুৱা আছিল যাৰ ফিল্ড ইনকুৱাৰী কৰাৰ পিছত যাৰ মানে জনসমৰ্থন আছিল তাকে টিকিট দিয়া আছিল, কিন্তু এতিয়া কৰে কি ইহঁতে পইচাৰ লেনদেন কৰি টিকিটটো বিক্ৰী কৰি দিয়ে। আমি শুনা পালোঁ যে আৰ.এছ. খানৰ ভাই বোৱাৰীক টিকেট প্ৰদান কৰিছে, তাৰ কংগ্ৰেছৰ পৰা টিকেট প্ৰদান কৰিছে, তাৰ ভিতৰত বহু মোটা অংকৰ টকাৰ লেনদেন এটা হৈছে। কাৰণে মানুহে গম পাইছে যে আমাৰ সাংসদ ৰকিবুল হুছেইনে মোটা এটা টকাৰ লেনদেনৰ বিনিময়ত আমাৰ আৰ.এছ. খানৰ ভাই বোৱাৰীক টিকেট প্ৰদান কৰিছে। আৰু আনৰ দুৰ্নীতিৰ কথা কোৱা কংগ্ৰেছৰ এতিয়াও যে আৰ.এছ. খানৰ সৈতে সম্পৰ্ক আছে সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে। এই মন্তব্য মন্ত্ৰী প্ৰশান্ত ফুকনৰ। আৰ.এছ. খানৰ কথা কোৱাৰ লগে লগে সকলোৱে জানে 1000 কোটি টকাৰ কেলেংকাৰীত কোন নায়ক আছিলে, কি কথা, এই কথাটো অসমৰ ৰাইজ সৰ্বজনে বিদিত। আৰু সেই কথাটোকে পাছতো আজি তেওঁলোকৰ যে লিংক আছে, তেওঁলোকৰ লগত যে এটা ভালোবাসা আছে, এই কথাটো আৰ.এছ. খানৰ ভাই বোৱাৰীকক যে টিকেট দিছে সেই কথাটো সম্পূৰ্ণৰূপে আজি প্ৰমাণ হৈ গৈছে।